জাহ্নবী অসম নাগালেণ্ড সীমান্তত অব্যাহত আছে উত্তেজনা আৰু এই উত্তেজনাৰ মাজতে সীমান্তৰ স্থান পৰিদৰ্শন কৰে মন্ত্ৰী অতুল বৰাই 1 ইঞ্চি মাটিও নগাক এৰিয়া নহয় হেহতিয়াকৈ এমজি এনৰেগাৰ আঁচনিৰ অধীনত যি পথ নিৰ্মাণৰ কাম চলি আছিল সীমান্তত সেই পথ নিৰ্মাণৰ কামত বাধা প্ৰদান কৰিছিল একাংশ নগা দুষ্কৃতিকাৰী আৰু প্ৰশাসনে ইয়াৰ পিছতে সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল শীঘ্ৰে সমস্যা সমাধানৰ দাবী কৰা হৈছিল যাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশত আজি সীমান্ত পৰিদৰ্শন কৰে মন্ত্ৰী অতুল বৰা আৰু বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে সমান্তৰালকৈ শীঘ্ৰে আলোচনাৰ মাজেৰে এই সমস্যা সমাধানৰ দাবীও জনায় এই আলোচনাৰ মাজেৰে এই সমস্যা সমাধান কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে লৈছে এই মুহূৰ্তৰ সবিশেষ অসম নাগালেণ্ড সীমান্তত অব্যাহত উত্তেজনা অসম নাগালেণ্ড সীমান্তত বৰ্তমানে উত্তেজনা অব্যাহত আছে 1 ইঞ্চি মাটিও এৰি দিয়া নহয় নগাক কোনো পধ্যে এৰি দিয়া নহব মাটি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সীমান্ত পৰিদৰ্শন কৰে মন্ত্ৰী অতুল বৰাই আজি সীমান্ত পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে সীমান্তবাসীৰ সৈতে মত বিনিময় কৰি নিৰাপত্তা সুনিশ্চিত কৰাৰ আশ্বাস প্ৰদান কৰে সীমান্তবাসীক নিৰাপত্তা সুনিশ্চিত কৰাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে সীমান্তত চলি থকা এমজি এনৰেগা আঁচনিৰ পথ মেৰামতিৰ কামত বাধা দিছিল একাংশ নগা দুষ্কৃতিকাৰী আৰু প্ৰশাসনে ইয়াৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি আৰু ইয়াৰ পিছতে দুই পক্ষৰ মাজত পৰিস্থিতি উত্তপ্ত হৈ পৰে সমস্যা সমাধানৰ দাবীত মৰিয়নিবাসীয়ে প্ৰতিবাদ কৰে শীঘ্ৰে আলোচনাৰ মাজেৰে শীঘ্ৰে এই সমস্যা সমাধান কৰিব লাগে বুলি দাবী উত্থাপন কৰে বিধায়ক ৰূপজ্যোতি কৰ্মীৰ সৈতে সীমান্তৰ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী অতুল বৰাই শীঘ্ৰে আলোচনাৰ মাজেৰে সমস্যা সমাধানৰো আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে আৰু অসম নাগালেণ্ড সীমান্তত অব্যাহত উত্তেজনা আৰু সীমান্তৰ স্থান আজি পৰিদৰ্শন কৰে মন্ত্ৰী অতুল বৰা লগতে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে সীমান্তবাসীৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে সীমান্তবাসীৰ সৈতে মত বিনিময় কৰি শীঘ্ৰেই সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ অসম নাগালেণ্ড সীমান্তত উত্তেজনা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছিল অসম নাগালেণ্ড সীমান্তত যি পথ মেৰামতিৰ কাম চলি আছিল পথ নিৰ্মাণৰ কাম চলি আছিল এমজি এনৰেগা আঁচনিৰ অধীনত পথ নিৰ্মাণৰ কাম চলি থকাৰ সময়ছোৱাতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি কিয়নো একাংশ নগা দুষ্কৃতিকাৰী বা একাংশ নগা দুৰ্বৃত্তই নগা প্ৰশাসনে এই কামত বাধা প্ৰদান কৰিছিল আৰু বাধা প্ৰদান কৰাৰ পাছতে ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল দুই পক্ষৰ মাজত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হৈছিল পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল আৰু ইয়াৰ পাছতেই এই সমগ্ৰ ঘটনাক লৈ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল মৰিয়নিত প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল যাৰ পিছতে এতিয়া হুকাৰ প্ৰদান কৰা হৈছে যে কোনো কাৰণতে নগাক 1 ইঞ্চি মাটিও এৰি দিয়া নহব আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশত আজি সীমান্ত পৰিদৰ্শন কৰে মন্ত্ৰী অতুল বৰাই শীঘ্ৰেই আলোচনাৰ মাজেৰে সমস্যা সমাধানৰো আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে দুই পক্ষৰ আলোচনাৰ মাজেৰে এই যি সমস্যা দীৰ্ঘদিনীয়া যি সমস্যা ভূমিক লৈ দীৰ্ঘদিনীয়া যি সমস্যা এই সমস্যা সমাধান কৰাৰ দিশত আগবাঢ়িছে বুলিও মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই বিধায়ক ৰূপজ্যোতি কৰ্মীৰ সৈতে জিলা প্ৰশাসনৰ উপস্থিতিত এনেদৰে সীমান্ত পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে কোনো পধ্যে নগাক এৰি দিয়া নহব মাটি শীঘ্ৰেই আলোচনাৰ মাজেৰে এই সকলোবোৰ সমস্যা সমাধান কৰা হ'ব যিহেতু অসম নাগালেণ্ড সীমান্তত প্ৰায়ে এনেধৰণৰ উত্তেজনা অব্যাহত থকা দেখিবলৈ পোৱা যায় আৰু ইয়াৰ মাজতে শেহতীয়াকৈ এইদৰে এমজি এনৰেগা আঁচনিৰ অধীনত পথ নিৰ্মাণৰ কামত যি বাধা প্ৰদান কৰিছিল নগা দুৰ্বৃত্তই সেই বাধা প্ৰদানৰ পাছতো পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছিল যাৰ পিছতে এতিয়া এনেদৰে সীমান্ত পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশত সীমান্ত পৰিদৰ্শন কৰি সীমান্তবাসীৰ সৈতে মত বিনিময় কৰে আৰু সীমান্তবাসীৰ সৈতে মত বিনিময় কৰা সমান্তৰালকৈ শীঘ্ৰেই সমস্যা সমাধানৰো আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে মন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছে নগাৰ লগত সম্পৰ্ক দীৰ্ঘদিনীয়া এটা সময়ত আমি একেলগে আছিলোঁ পিছত আপোনালোকে জানে যে কংগ্ৰেছ চৰকাৰ থাকোঁতেই ৰাজ্যখন বহুত ভাগত বিভক্ত হ'ল নাগালেণ্ড হ'ল অৰুণাচল হ'ল মেঘালয় হ'ল আৰু আমি বৰ্তমান সময়ত সীমাত বসবাস কৰা লোকখিনিয়ে চাফা কৰি থকা আমি দেখিছোঁ তথা সকলো কিবা চাফা কৰি আছোঁ আৰু সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মেঘালয়ত শ্বিলঙত যিখন মুখ্যমন্ত্ৰী সন্মিলন হৈছিল তাতেই কৈছিল যে আমি আলাপ আলোচনাৰ মাজেৰে আমাৰ দীৰ্ঘদিনীয়া এই সমস্যাটো সমাধান কৰিব লাগিব তো সেইমতে চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু মেঘালয়ৰ লগত আমি আলাপ আলোচনা কৰি
এই সমস্যাটো সমাধানৰ দিশত দ্ৰুতগতিত অগ্ৰসৰ হৈছোঁ। তাত ৰিজনেল কমিটি ফৰ্ম কৰা হৈছে, জইণ্ট ভিজিট দিয়া হৈছে, ৰিপৰ্ট দিয়া হৈছে, তাৰ পৰা মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা হৈছে, মন্ত্ৰী পৰ্যায়ত আলোচনা হৈছে। কিন্তু এনেধৰণে আমি আগবাঢ়িব পৰা নাই নাগালেণ্ডৰ লগত, কাৰণ আপোনালোকে জানে যে এই বিষয়টোক লৈ এই বিষয়টো কোৰ্টত আদালতৰ মজিয়াত আছে। তথাপি সময়ে সময়ে আলোচনা হৈছে। আপুনি কোৱাৰ দৰে আমাৰ চৰকাৰ 2016 চনত গঠন হোৱাৰ পাছত ইয়াত সৃষ্টি হোৱা এটা সমস্যাৰ বাবেই এক আলোচনা হৈছিল চৰকাৰী পৰ্যায়ত। এইটো প্ৰশাসনীয় পৰ্যায়তো হৈছিল আৰু পলিটিকেল লেভেলতো হৈছিল। সেই সময়ত মই মিজোৰামত থকা অৱস্থাতে হৈছিল আলোচনাটো। ৰিপ্ৰেজেণ্ট কৰিছিল অসম চৰকাৰক আমাৰ সন্মানীয় সতীৰ্থ মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই। এতিয়া ইয়াত আমাৰ স্থানীয় বিধায়কগৰাকীও আছে, স্থানীয় ৰাইজো আছে। তেখেতসকলে কৈছে যে যেনেধৰণে এগ্ৰিমেণ্ট হৈছিল সেই এগ্ৰিমেণ্টটো তেখেতসকলে কৈছে ভংগ হৈছে। আকৌ এতিয়া নাগালেণ্ডৰ প্ৰশাসনৰ যিগৰাকী কৈছে এইটো নহয়, সেই বিষয়টো মই ভাবোঁ যে পুনৰ আলোচনাৰ প্ৰয়োজন আছে, প্ৰশাসনীয় লেভেলতেই হওক বা পলিটিকেল লেভেলতেই হওক। কাৰণ ঠিক আছে, আদালতে দি সিদ্ধান্ত লয় সেইটো এটা সুকীয়া কথা, কিন্তু যদি আমাৰ মাজত এনেধৰণে সংঘাত হৈ থাকে তেতিয়াহ'লে সীমাত বসবাস কৰা মানুহখিনিয়ে চাফাৰ কৰিব লাগিব, নাগালেণ্ডৰে হওক বা অসমৰে হওক, আৰু এই অঞ্চলবিলাকত উন্নয়ন নহ'ব। নগাৰ লগত সম্পৰ্ক দীৰ্ঘদিনীয়া। এটা সময়ত আমি একেলগে আছিলোঁ, পিছত আপোনালোকে জানে যে কংগ্ৰেছ চৰকাৰ থাকোঁতেই ৰাজ্যখন বহুটা ভাগত বিভক্ত হ'ল। নাগালেণ্ড হ'ল, অৰুণাচল হ'ল, মেঘালয় হ'ল, আৰু আমি বৰ্তমান সময়ত সীমাত বসবাস কৰা লোকখিনিয়ে চাফাৰ কৰি থকা আমি দেখিছোঁ, তটস্থ কৰিছোঁ বা চাফাৰ কৰি আছোঁ। আৰু সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মেঘালয়ত শ্বিলঙত যিখন মুখ্যমন্ত্ৰীৰ সন্মিলন হৈছিল তাতেই কৈছিল যে আমি আলাপ আলোচনাৰ মাজেৰে আমাৰ দীৰ্ঘদিনীয়া এই সমস্যাটো সমাধান কৰিব লাগে। তো সেইমতে চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু মেঘালয়ৰ লগত আমি আলাপ আলোচনা কৰি এই সমস্যাটো সমাধানৰ দিশত দ্ৰুতগতিত অগ্ৰসৰ হৈছোঁ। তাত ৰিজনেল কমিটি ফৰ্ম কৰা হৈছে, জইণ্ট ভিজিট দিয়া হৈছে, ৰিপৰ্ট দিয়া হৈছে, তাৰ পৰা মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা হৈছে, মন্ত্ৰী পৰ্যায়ত আলোচনা হৈছে। কিন্তু এনেধৰণে আমি আগবাঢ়িব পৰা নাই নাগালেণ্ডৰ লগত, কাৰণ আপোনালোকে জানে যে এই বিষয়টোক লৈ এই বিষয়টো কোৰ্টত আদালতৰ মজিয়াত আছে। তথাপি সময়ে সময়ে আলোচনা হৈছে। আপুনি কোৱাৰ দৰে আমাৰ চৰকাৰ 2016 চনত গঠন হোৱাৰ পাছত ইয়াত সৃষ্টি হোৱা এটা সমস্যাৰ বাবেই এক আলোচনা হৈছিল চৰকাৰী পৰ্যায়ত। এইটো প্ৰশাসনীয় পৰ্যায়তো হৈছিল আৰু পলিটিকেল লেভেলতো হৈছিল। সেই